আলফা স্বাধীনৰ অজ্ঞাত শিবিৰত ভোগালী বিহু উদযাপনৰ ভিডিঅ' সংবাদ মাধ্যমত প্ৰত্যক্ষ কৰাৰ পিছতে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ এজন আলফা কেডাৰৰ পিতৃৰ প্ৰতিক্ৰিয়া। কণমানি সন্তানটিৰ মুখলৈ চাই আৰু পৰিয়ালৰ মুখলৈ চাই আলফা কেডাৰজনক ঘৰলৈ আহিবলৈ আহ্বান। পৰেশ বৰুৱালৈ কাটৰ আহ্বান। অসমৰ ভাল চিন্তা কৰি ঘৰলৈ ঘূৰি আহক, আলোচনা কৰক। ভোগালী বিহুৰ দিনটোত আলফা স্বাধীনৰ অজ্ঞাত শিবিৰত ভোগালী বিহু উদযাপনৰ ভিডিঅ' সংবাদ মাধ্যমত প্ৰত্যক্ষ কৰাৰ পিছতে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ এজন আলফা কেডাৰৰ পিতৃৰ প্ৰতিক্ৰিয়া। প্ৰায় 2টা বছৰৰ পূৰ্বে ঘৰৰ পৰা ওলাই গৈছিল ডিব্ৰুগড় জিলাৰ খোৱাঙৰ 2 নং চৰাইহাবি গাঁৱৰ শিক্ষক উচ্চকমল বৰা একমাত্ৰ পুত্ৰ অভিলেখ বৰা। শেহতীয়াকৈ আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ভোগালী বিহু উদযাপনৰ ভিডিঅ' সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে পৰিয়ালত হাহাকাৰ অৱস্থা হয়। ভিডিঅ'টো চাই চিনি পাইছে পুত্ৰ অভিলেখ বৰাক। বিহুগীত গোৱা ল'ৰাজনে অভিলেখ বৰা। ইফালে অভিলেখ বৰা কণমানি পুত্ৰই 4 বছৰ বয়স অতিক্ৰম কৰিছে। কিছুদিনৰ পৰা সঘনাই পাপা পাপা বুলি বিচাৰিব ধৰিছে। ল'ৰাটোৰ মুখলৈ চাই পৰিয়ালৰ মুখলৈ চাই একমাত্ৰ পুত্ৰ অভিলেখক ঘৰলৈ আহিবলৈ আহ্বান জনালে পিতৃ উচ্চকমল বৰাই। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু কেডাৰসকলক কাটৰ আহ্বান। অসমৰ ভাল চিন্তা কৰি ঘৰলৈ ঘূৰি আহক, আলোচনা কৰক। চৰকাৰকো আলোচনাৰ বাবে এটা যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনালে অভিলেখৰ পিতৃ উচ্চকমল বৰাই। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ভোগালী বিহু আৰু বহাগ বিহুত বিহু গোৱা ভিডিঅ' পৰিয়ালটোৱে প্ৰত্যক্ষ কৰিছিল। নিশ্চয় চিনি পাইছোঁ। যোৱাকালি বিভিন্ন মিডিয়াৰ যোগেদি বৈদ্যুতিন মিডিয়াৰ যোগেদি এটা ভিডিঅ' দেখিছোঁ, প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ। আৰু যিজন ল'ৰাই ভোগালী বিহু এটা হেৰি কৰি পেলাই এটা বিহু এটা প্ৰেৰণ কৰিছে মিডিয়ালৈ, সেইটো যিজন ল'ৰাই গাইছে বিহুটো আচল সেইজন ল'ৰাই মোৰ ল'ৰাটো হয় অভিলেখ বৰা। আৰু নিশ্চিতভাৱে ক'ব বিচাৰিম যে আমি যিহেতু শান্তিকামী মানুহ, অসমৰ শান্তি বিচাৰোঁ, শান্তি প্ৰগতি বিচাৰোঁ। আৰু যিসকলে ধৰক কিবা কথা চিন্তা কৰি জংঘললৈ গুচি গৈছে তেওঁলোকে ভালে কুশলে থাকক বুলিও ভাবিছে। লগতে অসমৰ শান্তিৰ কাৰণে প্ৰগতিৰ কাৰণে চিন্তা কৰি যেনেধৰণে গৈছিল আলোচনাৰ মাধ্যমেৰে চৰকাৰৰ সৈতে এটা পজিটিভলি এটা পদক্ষেপ লৈ চৰকাৰেও যাতে গ্ৰহণ কৰক পজিটিভ এটা হেৰি আলোচনাৰ কাৰণে, আৰু সেইধৰণে অসমলৈ ঘূৰি আহক বুলি আমি কামনা কৰোঁ। ল'ৰাটোৱে যিহেতু এটি কণমানি পুত্ৰ এৰি গৈছে, এতিয়া বৰ্তমান 4 বছৰ অতিক্ৰম হৈছে। তেওঁ মাজে মাজে এইকেইদিন বেছি আজি এসপ্তাহৰ পৰা পাপা কেতিয়া ঘূৰি আহিব, ঘৰলৈ কেতিয়া আহিব চিঞৰি থাকে আমাক। এইকেইদিন বেছি ক'বলৈ ধৰিছে, কিয় ক'ব নোৱাৰোঁ। কিন্তু মই সেইকাৰণে ভাবিছোঁ ল'ৰাটোৰ মুখলৈ চাই পৰিয়ালৰ মুখলৈ চাই, যিহেতু ঘৰত একমাত্ৰ সন্তান অভিলেখ বৰা মোৰ পুত্ৰ, তেওঁ ঘূৰি আহক ঘৰৰ কথা চিন্তা কৰি। সংযুক্ত মুক্তি বাহিনীৰ সৰ্বাধিনায়ক পৰেশ বৰুৱালৈও মই এটি বিশেষভাৱে আহ্বান জনাইছোঁ। তেওঁলোকে এটা ভাল কথা চিন্তা কৰি অসমৰ হকে চিন্তা কৰি ঘৰলৈ গুচি আহক, আলোচনা কৰক চৰকাৰৰ সকলে। আৰু চৰকাৰেও মই পুনৰবাৰ আহ্বান জনাওঁ চৰকাৰলৈ, হিমন্ত বিশ্ব শৰ্মা যিহেতু অসমৰ এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি সকলোৱে এতিয়া জনাজনি হৈছে বা পৰিচিত হৈছে। তেখেতে নিশ্চয় এই ক্ষেত্ৰত এটা যোগাত্মক এটা পদক্ষেপ গ্ৰহণ কৰিব বুলি মই ভাবিছোঁ। আৰু পৰেশ বৰুৱাৰ লগত এটা সুন্দৰ এটা বাতাবৰণ সৃষ্টি কৰি যাতে আলোচনাৰ মেজলৈ আহি অসমৰ শান্তি আৰু প্ৰগতিৰ কাৰণে চিন্তা কৰি জংঘলৰ মাজৰ পৰা ঘূৰি আহক, সেইটোৱে মই আহ্বান জনাম।